চিটু বৰুৱাৰ দালালি ওলাই পৰিলে আমিতো সদায় কৈ আছো যে হিয়তে জাতীয়তাবাদৰ নামত ভণ্ডবাজি কৰি কিনে দালালি কৰি নিজৰ ঘৰ চলি আছে তাৰে প্ৰমাণ হৈ গল যোৱাকালি আমি নিজৰ দেখা পাইছিলো যত তেখেতে তাতে থাকা কিছু শ্ৰমিকে যি কাম কৰিব গৈছিলে হিয়তক যি মিয়া বুলি কৈ কিনে তুষ্যতাশীল্য কৰি কিনে যি তাতে খেদাইছিলে যি এটা ভণ্ডবাজি আছিল আসল কথা তাৰ আৰত আছিল তেহতৰ দালালি হেতে পইচা নাপালে হেতে পইচা বিচাৰিছিলে এই পইচা নাপালে শুনক কিডনেপ কৰি লৈ যায় মোক পুৰা টাউনত ঘুমালে ঘুৰি লৈ ঘুৰি আৰু চিপাত গৈ মোক কয় তোৰ মালিকক মাত পইচা এই চিটু বৰুৱা আৰু বিষ্ণু শইকীয়াৰ মানুহকেইটা পইচা আমি কৈছো মালিক আমাৰ শ্বিলঙত মালিক তেনেকে আহিব ইয়াত আপোনালোকে এনেকে লৈ ঘূৰি আছা ইহঁতে যেতিয়া সাংবাদিক দেখে ফিৰ মোক গাড়ীত উঠাই লয় তাৰ পৰা ফিৰ আকৌ এক জেগাত যায় দূৰত লৈ যায় ফিৰ যেতিয়া কিছু মানুহ দেখে ফিৰ গাড়ী উঠাই লৈ যায় ইহঁতক এনেকা কৈ কৈছো যে আপোনালোকে কিয় এনেকা কৰি আছে আমি অসমৰ দেশী মানুহ হয় আমাৰ অধিকাৰ আছে না নাই ইয়াত কাম কৰা এইবিলাক হৈছে এক উদ্দেশ্য প্ৰণোদিত কথা বুজি পালে এতিয়া সকলোৱে বুজি পালে নে কে চিটু বৰুৱাই আসলতে কি ধৰণৰ কাম কৰিছিলে আজি তাৰে যিকেইটা শ্ৰমিক গৈছিলে সেইকেইটা আছিলে আমাৰ দেশী মানুহ আৰু দেশী মানুহটোতো খিলঞ্জীয়া মানুহ হয় তেখেতসকলটোতো আৰু বাংলাদেশী নহয় কিন্তু এই চিটু বৰুৱাই তেখেতসকলক দেশী মানুহক অপমান কৰিলে বাংলাদেশী বুলি কৈ কিনে অপমান কৰিলে মিয়া বুলি কৈ তুচ্ছতাশীল্য কৰিলে আৰু যিখিনি এতিয়া আমি ইয়াৰে কথাৰে গম পালো যে সেইখিনি মানুহক পইচা বিচাৰিছিলে আৰু পইচা নোপোৱাৰ কাৰণে তাৰ পিছত তেখেতে উদ্ভণ্ডামি কৰিলে মানুহৰ আগত হিৰো হ'বলৈ গ'ল সেইকাৰণে আমি কৈ আছো যে এই এনেকুৱা ধৰণৰ একাংশ নেতাই আসলতে আমাৰ অসমীয়া জাতিটো আসলতে খেক কৰি পেলোৱা এটা ষড়যন্ত্ৰ আসলতে হিয়তে আমাৰ জাতিটোক আসলতে অকল হিয়তে মানুহৰ এটা মানে আবেগক এটা লৈ কিনে হিয়তৰ নিজৰ ঘৰ চলাই আছে তাৰ বাহিৰে একো নাই এটা দালাল একোটা দালাল কাৰণ আজি এইখিনি মানুহৰ যদি কথাখিনি সত্যতা হয় তো ইয়াতে প্ৰমাণ পাই গল এই মিয়া হাটা অভিযান যি এটা কিছু একাংশই যি দল সংগঠনৰ পৰা হওক বা কিছু একাংশই নেতাই যি উজনিত চলাই আছে তেখেতসকলে যে অকল নিজৰ পকেট গৰম কৰাৰ কাৰণে অসমীয়া জাতিৰ চেতনা লৈ কিনে আবেগ উজনি মানুহৰ লৈ কিনে কেনেকৈ খেলা কৰি আছে ইয়াতকে ডাঙৰ প্ৰমাণ নালাগে আজি দেখি মানুহখিনিও আসলতে আজি বাংলাদেশী হৈ পৰিলে কিমান নিকৃষ্ট হ'ব লাগিব কেনেকৈ সিহঁতৰ মানসিকতা লেতেৰা হ'ব লাগিব এই চিটু বৰুৱাৰ দৰে একাংশ নেতাৰ মানসিকতা কিমান লেতেৰা হ'ব লাগিব যে অকল হিয়তেহে পৃথিৱীত অসমীয়া আছে আৰু পৃথিৱীত বেলেগ কোনো মানে আৰু কোনো অসমীয়া হ'ব নোৱাৰে বুজি পাইছেন নাই খিলঞ্জীয়া কোনোৱে হ'ব নোৱাৰে বাৰু যি হওক সেইবিলাকৰ বিতৰ্ক কেতিয়াবা কৰিম খোলাখুলিকে কেতিয়াবা আহিম কিন্তু আজি ভাল লাগিলে অৱশেষত আসলতে গম পোৱা গ'ল আজি ইমান দিনে যিটো ভাবি আছিলো কে এই দালাল কিছু একাংশই দেখোন যি দালালি কৰি আছে তো কেতিয়া আসলে পোহৰলৈ আহিব কিন্তু কয় ন নেদেখাজনৰ সদায় আছে নেদেখাজনে সদায় বিচাৰ কৰে আৰু নেদেখাজনৰ আজি বিচাৰ পালো নিজৰ এইমাত্ৰ দেখা পালো যত এতিয়া তাৰে সেই মানুহজনক যাক মানে দাবী ধমকি দিছিলে তহঁতি মিয়া এৰপা যাব লাগিব অমুক কৰিব তমুক কৰিব লাগিব তেখেতে এতিয়া ডিষ্ট্ৰিক্ট কমিশনাৰ অফিচ নেকি নে ক'ত আহিছিলে নেকি এজাহাৰ কিবা দিছে নেকি নাজানো ভালকে তাত এইটো দেখাইছে নিউজত দেখা পালো তো তেখেতে যিখিনি কথা ক'লে তো ইয়াৰ পৰা প্ৰমাণ হৈ গ'ল যে চিটু বৰুৱাই গাড়ীত লৈ কিনে ঘূৰাই আছিলে নহয় আৰু কোনোবাজনৰ নাম ক'লে নহয় পইচাৰ কাৰণে দালালি কৰাৰ কাৰণে সেইকাৰণে কৈছো যে আজি আমাৰ অসমীয়া জাতিটো কাৰ হাতত আছে আমাৰ অসমীয়া মানুহখিনিয়ে ভালকে ভাবি চাওক চিন্তা কৰিছা মুকটো আপোনালোকে মিয়াৰ দালাল বুলিয়ে কয় বাৰু ঠিকে আছে মইতো মিয়াৰ দালালে হয় মই সেইখিনি মানুহৰ দালাল যিখিনি মানুহে অসমীয়া ভাষাক নিজৰ ভাষা বুলি কৈ কিনে সন্মান কৰি কিনে জীয়াই ৰাখিছে আৰু ৰুবুল আহমেদে গৌৰৱ অনুভৱ কৰে সেইখিনি মানুহৰ দালাল বুলি ক'বলৈ কাৰণে কিন্তু আপোনালোকে মনত এটা কথাই চিন্তা কৰক যে আজি আপোনালোকৰ জাতিটো ৰক্ষা কৰা যি একাংশ নেতাৰ হাতত দিছে তেখেতসকল কিমান আপোনালোকৰ জাতিটোক মৰম কৰে কিমান জাতিটোৰ প্ৰতি সন্মান আছে কাৰণ এইসকলে অকল নিজৰ পকেট গৰম কৰা দালালি কৰাৰ কাৰণে অকল দালাল হিচাপেহে তেখেতসকলে জাতিটোক মানে যেনেকৈ আজি ব্যৱহাৰ কৰি আছে আপোনালোকৰ যি আবেগক ব্যৱহাৰ কৰি আছে তাৰ কাৰণে মই ভাবো প্ৰতিজন অসমীয়া আসলতে মাত মতাটো দৰকাৰ কাৰণ জাতিটো সকলোৰে মৰম জাতিটোৰ প্ৰতি সকলোৰে আছে কিন্তু যদি এনেকৈ যদি আবেগক লৈ কিনে কিছু একাংশ দালালি কৰি থাকে হেয়া কিন্তু মই ভাবো প্ৰতিজন যদি হট অসমীয়া হয় এনেকুৱা দালালক আসলতে বুজাই দিব যে অসমীয়া জাতিৰ আবেগক লৈ কিনে নিজৰ ঘৰ চলোৱা দালালি নকৰিবি এনেকুৱা চিটু বৰিয়া হওক এনেকুৱা ধৰণৰ আৰু কোনোবাই হওক যোনে জাতিটোৰ নামত ভণ্ডবাজি কৰি দালালি কৰিব তেনেকুৱা প্ৰতিটো মানুহকে বুজাই দিও প্ৰতিজন অসমীয়া মানুহে যে জাতিৰ আবেগ দেখুৱাই কিনে তহঁতি দালালি নকৰিবি আৰু
এনেকে যাকে তাকে বাংলা দেখি নকবি এখেতসকলক খিলঞ্জীয়া হয় দেখি মানুহখিনিও খিলঞ্জীয়া হয় তো সেইটো কাৰণে সেইসকল মানুহক অপমান কৰা অধিকাৰ কিন্তু কাৰো নাই বুজাই দিয়ক সকলোৱে মিলা পিটিৰে থাকক এই দেখাইটো পালে এই পৰিবেশে আসলতে হৈ আছে কোনো ইয়াতে একো নাই এই পইচা পালে ঠাণ্ডা পইচা নাপালে পুৰা একদম জয় এখন যে পইচা পাই গল বুজি পালে নহয় সেইটো কাৰণে এনেকুৱা একাংশ নেতাৰ কাৰণে একাংশই ভণ্ডবাজি কিছুমান নেতাৰ কাৰণে আমাৰ অসমীয়া জাতিটোক দুৰ্বল হ'ব নিদিব একতা থাকক মজবুত হৈ থাকক যোনে আমাৰ অসমীয়া জাতিটোক সন্মান কৰিছে আমাৰ ভাষাটোক নিজৰ ভাষা বুলি আকোৱালি লৈছে আমি তেখেতসকলক মৰম কৰিবলৈ শিকক বেয়া আছে মই কৈছো না বাৰে বাৰে কৈ থাকো চুৰ আছে ডকাইত আছে ৰেপিছ আছে মই মানিছো কিন্তু সকলো নহয় তেনেকুৱা আমাৰ অসমীয়া মানুহ মাজতো বহুত তেনেকুৱা আমি পাইছো চুৰ আছে ডকাইত আছে ৰেপিছ আছে তাৰ মানে অসমীয়া জাতিটো বেয়া হৈ নাযায় তেনেকে মিয়া মাজতো বহুত বেয়া আছে গুটে মিয়া বেয়া হৈ নাযায় কিন্তু আমি চাব লাগিব যে তেখেতসকলে সেই তাহানিতে যেতিয়া অসমীয়া ভাষাক আকোৱালি লৈছিলে তেখেতসকলৰ পূৰ্বপুৰুষে অসমীয়া ভাষাক আকোৱালি লৈছিলে যাৰ কাৰণে তেখেতসকলৰ নতুন এটা নাম দিছিলে ভেনুধৰ শৰ্মাৰ দিনত ভেনুধৰ শৰ্মা যেতিয়া সাহিত্য সভাৰ তেখেতে সভাপতি আছিলে তেখেতসকলৰ দিনতে কৈছিলে কে তেখেতসকলৰ ন অসমীয়া পৰিচয় দিছিলে আৰু আজিও আমি সেইখিনি মানুহক আকোৱালি ল'ব লাগিব যোনে আমাৰ জাতিটোক সন্মান কৰিছে আমাৰ ভাষাটোক সন্মান কৰিছে এনেকুৱা ধৰণৰ একাংশ নেতাৰ কাৰণে আমি আমাৰ জাতিটোক দুৰ্বল হ'বলৈ দিব নোৱাৰো আমাৰ ভাষাটোক আমি দুৰ্বল হ'বলৈ দিবলৈ নোৱাৰো মই সদায় কওঁ যে অপৰাধী চকুৰে চাম কিন্তু আমাৰ জাতি আমাৰ ভাষাক যোনে সন্মান কৰিছে আমিও তেখেতসকলক সন্মান দিয়াটো আমাৰ কৰ্তব্য সেইকাৰণে এনেকুৱা ধৰণৰ দালালক কেতিয়াও জাতিটো ৰক্ষাৰ কৰাৰ কাৰণে সৈনিক নবনাব জাতিটো ৰক্ষাৰ কাৰণে প্ৰতিজন অসমীয়াই সৈনিক হওক কিন্তু এনেকুৱা দালালক সৈনিক নবনাব কাৰণ এই দালালে আমাৰ সমাজখনত অকল বিভাজন আনি কিনে ভাগ কৰি কিনে নিজৰ পকেট গৰম কৰি কিনে নিজৰ ঘৰত বিলাকী জীৱন কটাব আমাৰ কিন্তু জাতিটো কেতিয়াও আগবাঢ়ি নাযাব আমাৰ দুৰ্বল হৈ থাকিব আমাৰ মানুহৰ মাজত ভাগ হৈ থাকিব আমাৰ মাত্ৰ এটা বেয়া পৰিৱেশ হ'ব তাৰ বাহিৰে একো নাই এই প্ৰশ্নটো মই প্ৰতিজন অসমীয়াক কৰিব বিচাৰিছো চৰকাৰক কৰিব বিচাৰিছো পুলিচ প্ৰশাসনক কৰিব বিচাৰিছো অসমত চৰকাৰ আছেনে বৰ আচৰিত ধৰণে আজি আকৌ দেখিলো যে শিৱসাগৰত নিজকে কাপুৰুষৰ শাৰীলৈ অৱনমিত কৰা এগৰাকী সেতু বৰুৱা নে কি নামৰ এগৰাকী আছে এইসকলৰ নাম মুখত ললে মুখখন অকণমান অপবিত্ৰ হয় তথাপিও কৈছো সেতু বৰুৱা নে কি এনেকুৱা সাতু বৰুৱা এনেকুৱা নামৰ কোনোবা কাপুৰুষে তাত মানকাছাৰৰ পৰা শ্ৰম কৰিবলৈ যোৱা মিয়া শ্ৰমিকক বৰ অভব্য আচৰণ কৰি তাৰ পৰা খেদি পঠিয়াইছে আৰু এই দৃশ্য অসমৰ সাম্প্ৰদায়িকতাৰ বিষ বাষ্প বিয়পোৱা গেৰুৱা শিবিৰৰ মুখপাত্ৰ এটা টিভি চেনেল ফিউজ লাইভে এয়া সম্প্ৰচাৰ কৰিছে এতিয়া আমি দেখিছো যে গেৰুৱা শিবিৰৰ মুখপাত্ৰৰ ভূমিকা গ্ৰহণ কৰা ফিউজ লাইভ নামৰ এটা চেনেলে এনে ধৰণৰ সেনসিটিভ কথা বতৰাবোৰত তেওঁলোক সেই সকল কাপুৰুষৰ একেলগে থাকে আৰু সেই কাপুৰুষসকলে যেতিয়া এনেবোৰ কৰ্মকাণ্ড কৰে তেতিয়া তেওঁলোকে সেয়া লাইভ টেলিকাষ্ট কৰে বৰ আচৰিত ধৰণে এই যুগসূত্ৰটো আমি বুজি পোৱা নাই যে এই ফিউজ লাইভ আৰু এই সাতু বৰুৱা সকলৰ এই যিসকল সাতু বৰুৱা দৰে যিসকল কাপুৰুষ আছে এই কাপুৰুষ আৰু সাম্প্ৰদায়িকতাৰ বিষ বাষ্প বিয়পোৱা ফিউজ লাইভৰ মাজত কি এনে যুগসূত্ৰ আছে যে তেওঁলোকে যেতিয়াই এই তেনেবোৰ অপকৰ্ম কৰিবলৈ যায় তেতিয়া ফিউজ লাইভ তাত উপস্থিত থাকে ই কেনেধৰণে যুগসূত্ৰ আমি বুজিবলৈ অকণমান টান হৈছে কাৰণ অসমখনক এনেদৰে অগ্নিগৰ্ভা হবলৈ এৰি দিয়া জনে গোটেই অসমখনৰ ঠিকা এতিয়া এই কাপুৰুষসকলৰ হাতত অৰ্পণ কৰিছে আৰু এই কাপুৰুষ এই ভীৰুৰ দলবোৰ ইমানেই কাপুৰুষ আৰু ইমানেই ভীৰু যে তেওঁলোকে কেৱল এই খাটি খোৱা শ্ৰমজীৱী মানুহবোৰৰ ওপৰত এনেদৰে বৰ মতাগিৰি দেখুৱাব পাৰে কেইদিনমান বাতৰি কাকতত আৰু টিভি চেনেলবোৰত আমি দেখিলো নগাই হেনো উৰিয়াম ঘাটত যি উচ্ছেদ চলি আছে নগাৰ উৎপাতত চৰকাৰে সেই উচ্ছেদ বন্ধ কৰিবলৈ বাধ্য হৈছে আৰু এই কাপুৰুষসকলে পেণ্টত মূত্ৰত্যাগ কৰিছে তাত যাবলৈ ভয়তে এই যিসকল কাপুৰুষে এতিয়া মিয়া খেদি ফুৰিছে এওঁলোকে পেণ্টত মূত্ৰত্যাগ কৰিছে কাৰণ এওঁলোকৰ ভয় হৈছে
সেই নগা খেদিবলৈ যাবলৈ এওঁলোকৰ সাহস নাই। আৰু এই কাপুৰুষসকলে যেতিয়া দম্ভালি মাৰি ফিউজ লাইভৰ সন্মুখত কয় যে অসমত মিয়াৰ দপদপনি নচলিব, অসমত মিয়াসকলৰ দপদপনি মানি লোৱা নহব, অসমত খিলঞ্জীয়াৰ প্ৰভুত্ব অব্যাহত থাকিব, এই ডাইলগ বিলাক পুৰণি হল। এই ডাইলগ বিলাক কৈ কৈ এজন বৃদ্ধ ছাত্ৰ নেতা এতিয়া অলৰচৰ হৈ পৰিছে। তাৰ পিছতো এই বৃদ্ধ ছাত্ৰ নেতাৰ পৰামৰ্শ মতে পৰৱৰ্তী সময়ত এই যে এটা ডাইলগ চলিছে খিলঞ্জীয়াৰ প্ৰভুত্ব অব্যাহত থাকিব বুলি, এই কথাষাৰ পুৰণি হৈছে। কাৰণ আজি পৰ্যন্ত অসমত কোন খিলঞ্জীয়া এই কথাৰ সমাধান সূত্ৰ উলিয়াবলৈ কোনো সক্ষম হোৱা নাই। বৰ আচৰিত কথা যে আজি গণতান্ত্ৰিক দেশ এখনত ইমানবোৰ সমালোচনা চলি থকাৰ পিছতো ফিউজ লাইভ কাৰোবাৰ প্ৰৰোচনাত উঠি পৰি লাগিছে এনেবোৰ কথা বতৰা প্ৰচাৰ কৰি বা এনেবোৰ কথা বতৰা সংগঠিত কৰাত। আওপকীয়াকৈ এই ফিউজ লাইভ নামৰ যিটো টিভি চেনেল আছে, এই চেনেলটোৱে গোটেই অসমৰ পৰিৱেশটো বিনষ্ট কৰাৰ বাবে উঠি পৰি লাগিছে। আৰু এই সাতু বৰুৱা যিগৰাকী আছে, সাতু বৰুৱা, মই কাপুৰুষ আৰু ভীৰু বুলি কৈছো, এই সাতু বৰুৱা, কাপুৰুষ, ভীৰু এইসকলে গোটেই অসমখনৰ পৰিৱেশটো বিনষ্ট কৰিবলৈ বিচাৰিছে, প্ৰয়াস কৰিছে। এটা দিন এনেকুৱা আহিব, আজি এই বৃদ্ধ ছাত্ৰ নেতাগৰাকীয়ে প্ৰতি 10 বছৰ মূৰে মূৰে কয় যে অসমখন আৰু 10 বছৰ পিছত ইছলামিক ৰাষ্ট্ৰ হব। মই আজি চেলেঞ্জ কৰি কৈছো আৰু 10 বছৰৰ পিছত অসমৰ প্ৰতিখন জিলা সদৰৰ ডিচি আৰু এছপি এই মুছলমান মিয়াসকলৰ মাজৰ পৰা হব। মিয়াসকলে সেই পণ ইতিমধ্যে লৈছে। আৰু মিয়াৰ ঘৰৰ পৰা IPS, মিয়াৰ ঘৰৰ পৰা IAS অফিচাৰ হবৰ বাবে যিখিনি কৰিবলগীয়া পৰিৱেশ আছে, যি পটভূমি ৰচনা কৰিব লাগে, তাৰ বাবে প্ৰত্যক্ষ ভূমিকা লবৰ বাবে আমি প্ৰস্তুত আছো। এতিয়া মই এই মিয়া তথাকথিত যিসকল নেতা আছে, যিসকলে মিয়াৰ অভিভাৱকত্ব দেখুৱাব বিচাৰে, সেইসকলক মই কৈছো মুখখন আপোনালোকৰ টিভি চেনেলৰ কেমেৰাত নেদেখুৱালে নহয় নেকি? ফিউজ লাইভে মতাৰ লগে লগে এই পগলা কুকুৰৰ দৰে যে আপোনালোকে গৈ তেওঁলোকৰ টিভি চেনেলত বহি বিতৰ্কত অংশগ্ৰহণ কৰে, লাজ নালাগে আপোনালোকৰ? আপোনালোকৰ লাজ বোলা বস্তুটো নাই নেকি? এই টিভি চেনেলবোৰত গৈ সাতু বৰুৱা বা এই অসভ্য কিছুমানৰ লগত যে আপোনালোকে যুক্তি তৰ্কত লিপ্ত হয়, এইবোৰৰ বাবে আমি লাজ পাওঁ। দিনটো 10টামান ফোন কল আমালৈও আহে টিভি চেনেলৰ টকশ্বত বহিবৰ কাৰণে, আৰু সাংঘাতিক ধৰণে আমি তাক বিনম্ৰতাৰে তাক প্ৰত্যাখ্যান কৰো। কাৰণ কিছুমান অসভ্যৰ লগত তৰ্কত লিপ্ত হবৰ আমাৰ ইচ্ছা নাই। এই অসভ্য জানুৱাৰ কাপুৰুষৰ দলৰ লগত তৰ্কত নিমজ্জিত হবৰ বাবে আমাৰ অকণমানো সদিচ্ছা নাই। যাৰ বাবে এই টিভি চেনেলবোৰে যেতিয়া আমালৈ ফোন কৰি এই টক শ্ব' সমূহলৈ আমন্ত্ৰণ কৰে, তেতিয়া আমি বিনম্ৰতাৰে সেয়া প্ৰত্যাখ্যান কৰো। গতিকে মই এই সংখ্যালঘু দল সংগঠনৰ তথাকথিত এই নেতাসকলক কৈছো, আপোনালোকৰ অকণমান লাজ নাইনে যে এই টিভি চেনেলৰ টক শ্ব' সমূহত বহি আপোনালোকে যে কাৰোবাৰ এই প্ৰৰোচনামূলক কথা বতৰাবোৰ শুনি আপোনালোকে যে পৰিৱেশটো বিতৰ্কিত কৰি থৈ আহে? লগে লগে মই এটা কথা কওঁ, আজি অসমৰ যি পৰিৱেশটো হৈছে, এই পৰিৱেশটোৰ পটভূমি আজিৰ সৃষ্ট নহয়। এই পৰিৱেশটোৰ পটভূমি কংগ্ৰেছৰ দিনত সৃষ্ট। আৰু এই গোটেই পৰিৱেশটোৰ বাবে আজি যিমানখিনি পৰিৱেশ হৈছে, এই মিয়াসকল বা এই মুছলমানসকল আওপকীয়াকৈ যি ধৰণে নিৰ্যাতিত হৈছে, এই নিৰ্যাতনৰ বাবে দায়ী হৈছে কংগ্ৰেছ দল। মই পোনপটীয়াকৈ কৈছো, এই গোটেই নিৰ্যাতনৰ বাবে দায়ী হৈছে কংগ্ৰেছ দল। আৰু তাতোকৈ দায়ী কংগ্ৰেছ দলত থকা ৰকিবুলৰ দৰে নেতাসকল। আজি গৌৰৱ গগৈয়ে এই ৰকিবুলৰ দৰে নেতাসকলক সোঁৱে বাৱে লৈ অসমৰ যি মসনদ দখল কৰাৰ চিন্তা কৰিছে, সেয়া এটা অলিক সপোন মাথো। এই যিসকল অলগদ্ধ মিয়া সম্প্ৰদায়ৰ নেতাক লগত লৈ সোঁৱে বাৱে লৈ তেওঁ যে গুৱাহাটী দিছপুৰৰ যিটো মসনদ দখল কৰিবলৈ সপোন দেখিছে, এই সপোনটো অলিক সপোন। কাৰণ এইবাৰ সংখ্যালঘু মিয়াই ভালকৈ বুজি উঠিছে যে ৰাজনৈতিক সিদ্ধান্ত কিদৰে ল'ব লাগিব। আৰু যিসকলে বুজি উঠা নাই, সেইসকলক বুজাবলৈ
অসমৰ বিবেকবান মিয়া সম্প্ৰদায়ৰ উঠি অহা প্ৰজন্ম প্ৰস্তুত আছে গতিকে কংগ্ৰেছৰ বৰ বেছি তালফাল লগাই থকাৰ দৰকাৰ নাই যে মিয়াসকলে এনেদৰে অত্যাচাৰিত হৈ অপমানিত হৈ নিৰ্যাতিত হৈ বেলট বাকচত তেওঁলোকক ভোট দিব এয়া তেওঁলোকৰ অলিক কল্পনা মই স্পষ্টভাৱে কৈছো যিমান দিনলৈ ৰকিবুলৰ দৰে নেতা কংগ্ৰেছ দলত থাকিব কংগ্ৰেছ দলত মুছলমান মিয়াই প্ৰত্যাখ্যানেই কৰিব আৰু এইবাৰৰ নিৰ্বাচনত তাৰ প্ৰত্যুত্তৰ পাব ৰকিবুল হতৰ দৰে নেতাই যেতিয়া ভাবে যে আমাৰ আৰু বিকল্প কোনো নাই সংখ্যালঘুৰ বিকল্প আৰু কোনো নাই এইবাৰ নিৰ্বাচনত আপোনালোকে দেখিবলৈ পাব মিয়া বা সংখ্যালঘুসকলৰ বিকল্প আছে নে নাই আজি লাজ পাওঁ যে গৌৰৱ গগৈ নিজকে মুখ্যমন্ত্ৰী হিচাপে বা নিজকে অসমৰ নেতা হিচাপে প্ৰক্ষেপ কৰিবলৈ গৈ এটা সম্প্ৰদায়ৰ মানুহৰ ওপৰত হৈ থকা নিৰ্যাতন অত্যাচাৰ অপমানৰ সময়ত তেওঁ মৌন হৈ বহি আছে এই ৰকিবুল হতৰ দৰে নেতাৰ মন্ত্ৰণাৰ বাবে কাৰণ তেওঁক মন্ত্ৰণা দিয়া হৈছে যে এতিয়া যদি আপুনি মুখ মেলে তেতিয়াহ'লে বৰ্ণ হিন্দু সকলে আপোনাক ভোট নিদিব গতিকে আপুনি মৌন হৈ থাকক কাৰণ নিৰ্যাতিত সংখ্যালঘুসকলে বাপ দাদাৰ দল বুলি কংগ্ৰেছকে ভোটটো দিব মিছা কথা এইবাৰ নিৰ্বাচনত বাপ দাদাৰ দল বুলি কংগ্ৰেছক ভোট দিয়া নহব কংগ্ৰেছ দলত সংখ্যালঘু অঞ্চলৰ পৰা উৎখাত কৰা হ'ব তাৰ নমুনা ইতিমধ্যে কংগ্ৰেছ দলে পাইছে দেখিবলৈও পাইছে আপোনালোকে যে জাকিৰ হুছেইন সিকদাৰৰ দৰে কংগ্ৰেছ নেতাক কিদৰে খেদিছে মানুহে আৰু এনেদৰে এই কংগ্ৰেছ দলৰ যিসকল বৰ্তমানৰ বিধায়ক আছে এই যিসকল ভেড়াৰ দল আছে এইসকলক ৰাইজে খেদিব নিৰ্বাচনত ভোট বিচাৰিবলৈ গলে কেইদিনমান পিছত আপুনি দেখিব যে এই ৰকিবুল হতৰ দৰে নেতাই টকা পইচাৰ লেনদেনৰ পোহাৰ মেলিব টিকেট বিক্ৰী কৰিব কাৰণ কংগ্ৰেছ দলৰ এটা ঐতিহ্যমণ্ডিত পৰম্পৰা হৈছে যে দলৰ টিকেট বিক্ৰী কৰা আৰু এই টিকেট বিক্ৰী কৰাৰ প্ৰধান চৰ্দাৰ হৈছে ৰকিবুল হতৰ দৰে নেতাসকল এইসকলে সংখ্যালঘু নিৰ্যাতন হলে একো যায় নাহে অসম ৰখাতলৈ গলে এওঁলোকৰ একো যায় নাহে এওঁলোকৰ মূল কামটোৱে হৈছে টিকট বিক্ৰী কৰা পঞ্চায়ত নিৰ্বাচনৰ সময়তে হওক বিধানসভা নিৰ্বাচনৰ সময়তে হওক গতিকে এইসকল টিকেট বেচা নেতাক লৈ গৌৰৱ গগৈয়ে যিটো সপোন দেখিছে এই সপোন এটা অলিক সপোন মাথোন গতিকে বিবেকবান সংখ্যালঘু মিয়া মুছলমানসকল জাগ্ৰত হবৰ হৈছে সজাগ হবৰ হৈছে এইখন আপোনাৰ ৰাজ্য এইখন মোৰ ৰাজ্য অসম আপোনাৰ মাতৃভূমি অসম মোৰো মাতৃভূমি এই মাতৃভূমিত আপোনাৰ মোৰ সমান অধিকাৰ আছে আৰু সেই অধিকাৰ ৰাজনৈতিকভাৱে সাব্যস্ত কৰিবলৈ হলে সংখ্যালঘু মিয়া মুছলমানসকলৰ প্ৰথম কাম হ'ব কংগ্ৰেছ দলটোক বৰ্জন কৰা দালালেৰে পৈভৰ হোৱা এই কংগ্ৰেছ দলটোৰ নেতাসকলৰ মুখবোৰ মৌন হৈ থাকে কাৰণ হাইকমাণ্ডৰ কথা বতৰা মতে এওঁলোকে নিত্য নৈমিত্তিক কৰ্মবোৰ সমাপন কৰে গতিকে এওঁলোকৰ দম নাই হিম্মত নাই যে মিয়াৰ ওপৰত হৈ থকা নিৰ্যাতন সম্পৰ্কে এজন মিয়া বিধায়কে বা কংগ্ৰেছ দলত থকা যিসকল মিয়া ভৃত্য আৰু গোলাম আছে সেইসকলে এষাৰ মাত মাতিব পাৰিব স্পষ্টকৈ কথা বতৰাবোৰ কৈছো আজি উজনি অসমত যি নিৰ্যাতন চলিছে উজনি অসমত মিয়াৰ ওপৰত যি নিৰ্যাতন চলিছে মুছলমানৰ নাম লৈ যিসকলে নিৰ্যাতন কৰিছে এইসকলৰ বিৰুদ্ধে এষাৰ মাত মতাৰ হিম্মত ৰকিবুলৰ হ'ব কংগ্ৰেছত থকা বিধায়কসকলৰ সংখ্যালঘু মিয়া বিধায়কসকলৰ হ'ব কেতিয়াও নহয় এওঁলোক আহিব নিৰ্বাচনৰ সময়ত চকুলো টুকিব আৰু কেইটামান টকা পইচাৰ লেনদেন কৰি এওঁলোকে ভোট লৈ আকৌ বিধানসভালৈ তেওঁলোক যাবলৈ যত্ন কৰিব আৰু মিয়াসকলক মই কৈছো দিনে 26 পইচাৰ বিনিময়ত আপুনি আপোনাৰ ভোটটো বিক্ৰী নকৰিব মই হিচাপটো দিছো 500 টকা এটা আপোনাক হয়তো দিব কংগ্ৰেছৰ নেতাসকলে এই 500 টকা এটা আপোনাক দিব আপোনাৰ ভোটটো কিনিবলৈ 5 বছৰৰ বাবে তেওঁলোকে নেতৃত্ব লবৰ বাবে আৰু দিনে 27 পইচাৰ বিনিময়ত আপুনি আপোনাৰ বিবেক আপুনি আপোনাৰ ভোটটো কংগ্ৰেছ দলক দি নিজকে বিক্ৰী নকৰিব ইতিমধ্যে আপোনালোকে চাহনৱাজ ডাঙৰীয়া আৰু ৰুবুল আহমেদ দাদাৰ কথাখিনি শুনিলে দুগৰাকীয়ে নিজৰ নিজৰ মত প্ৰকাশ কৰিলে আচলতে আপোনালোকে সামাজিক মাধ্যমৰ যোগেদিটো শুনি আছিলে যে চিতু বৰুৱাৰ যি মন্তব্য যিখিনি কথা কৈছিল তেওঁ দালালি এতিয়া ধৰা পৰিছে
তাৰে উদাহৰণ তেওঁলোকে দাঙি ধৰিলে আৰু যদিহে তেওঁলোকৰ কথাত আপোনালোকে একমত হয় যদিহে তেওঁলোকৰ কথাখিনি শুনি ভাল পালে ভিডিঅ'টো সকলোৰে মাজত শ্বেয়াৰ কৰি দিব লাইক এটা কৰিব আৰু আপোনালোকৰ মতামত কমেণ্টৰ যোগে জনাবলৈ নাপাহৰিব ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে সকলোলৈ বহুত বহুত বেছি ধন্যবাদ থাকিল